নমস্কাৰ সকলোকে স্বাগতম জনাইছো। প্ৰসংগ হল দিলৱাৰ হুছেইন মজুমদাৰ। দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাক লৈ এতিয়া বিভিন্ন ধৰণৰ নেৰেটিভ তৈয়াৰ কৰা হৈছে, বিভিন্ন ধৰণৰ ভাষ্য তৈয়াৰ কৰা হৈছে। এতিয়া এইটো বিচাৰিবলৈ চেষ্টা কৰা হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰ কি ক'ত কিয় বিখ্যাত। দিলৱাৰ হুছেইন মজুমদাৰে সাংবাদিকতাৰ বাহিৰে ব্যৱসায় কৰে, অধিবক্তা হিচাপে তেওঁ ওকালতি কৰে, সেই সকলো প্ৰসংগ টানি অনা হৈছে। সেই টানি অনা কথাটোত কেইবাটাও বিষয় আছে। যে মূল যিটো প্ৰশ্ন আছিলে, দিলৱাৰ হুছেইন মজুমদাৰ ভাল মানুহ বেয়া মানুহ সেইটো বিচাৰ ৰাইজে কৰিব, কিন্তু মূল যিটো কথা আছিলে যে এপেক্স বেংকৰ ভিতৰত দুৰ্নীতি সংঘটিত হৈছে বা এপেক্স বেংকত কেলেংকাৰী সংঘটিত হৈছে, সেই কথাটোৰ কোনো উত্তৰ নাই। আৰু ৰহস্যজনক কথাটো হ'ল যে যেতিয়া দুৰ্নীতি বা কেলেংকাৰী কথা পোহৰলৈ আহে, তেতিয়া সাধাৰণতে এখন চৰকাৰে সেইটো সাহস দেখুৱাই যে তাৰ বিৰুদ্ধে তদন্ত কৰে। যে দুৰ্নীতি বা কেলেংকাৰী অভিযোগ এটা আহিলে চৰকাৰে সাধাৰণতে তদন্ত কৰে, কিবা কিবি আয়োগ গঠন কৰি তদন্ত কৰে। এতিয়া এই গোটেই বিষয়টোত এপেক্স বেংকৰ বিৰুদ্ধে যদি অভিযোগটো মিছাও হয়, তথাপি এটা তদন্ত হ'ব লাগিছে, কথাটোৰ ৰহস্যটো উলিয়াবলৈকে তদন্ত হ'ব লাগিছে। কিন্তু সেই তদন্ত আজিলৈকে আমি ঘোষণা কৰা বা সেই সম্পৰ্কত আমি কথা বতৰা আজিলৈকে দেখা পোৱা নাই। এতিয়া তাৰপিছত দ্বিতীয় প্ৰসংগটো আহিব যে দিলৱাৰ হুছেইন মজুমদাৰে কিয় ওকালতি কৰে, কিয় তেওঁ ব্যৱসায় কৰে। এতিয়া সেই কথাটোত প্ৰশ্নটোৰ উত্তৰটো সহজ, সেই উত্তৰটোৰ অংশীদাৰ আমিও। এটা সংবাদ মাধ্যমত, বিশেষকৈ ডিজিটেল সংবাদ মাধ্যমত কাম কৰা প্ৰতিজন সাংবাদিক বা প্ৰতিজন জড়িত ব্যক্তিয়ে এইটো কথা জানে যে দৰমহা বহুত কম। দৰমহাটো কম হৈয়ে তাত এইটো অসুবিধাৰ সৃষ্টি হয় যে দৰমহা নিদিয়ে। আমি শেহতীয়াকৈ কাম কৰা এটা সংবাদ মাধ্যম, যিটোত আমি শেহৰ বাবে কাম কৰিছিলোঁ, দ্য গ্ল'বিছ বুলি কয়, সেইটো সংবাদ মাধ্যমৰ লগত জড়িত আছিলে বৰ্তমান আপোনালোকে ফেচবুক বা সংবাদ মাধ্যমত খুব তালফাল লগাই থকা এটা সংগঠন, যিটো নাম হ'ল বীৰ লাচিত সেনা। এতিয়া বীৰ লাচিত সেনাৰ দৰে এটা সংগঠন বা বীৰ লাচিত সেনাৰ লগত জড়িত নেতৃত্বক আপোনালোকে বাহ্যিক দৃষ্টিত ভাবে যে এইখিনি খুব মানৱ দৰদী মানুহ, এইখিনি অসমৰ কাৰণে কাম কৰি আছে, এইখিনি জাতীয়তাবাদৰ প্ৰসংগত আছে, অসমীয়া মানুহ বিপদত পৰিলে এওঁলোকে সহায় কৰে, বহিৰাগত অত্যাচাৰ কৰিলে এওঁলোকে সহায় কৰে। কিন্তু সেইটো ৰ'ব, সেইটো এটা অত্যন্ত মিছা ধূৰ্ত কথা, ধূৰ্ত বুলি কৈছো। কাৰণ তেওঁলোকে অসমীয়া যুৱক যুৱতীকে প্ৰতাৰণা কৰিছে, অসমীয়া যুৱক যুৱতীৰ ওপৰতে অত্যাচাৰ চলাইছে, যে এটা সাধাৰণ দৰমহা তেওঁলোকে নিদি সেই গোটেই মানুহখিনিক আঁতৰাই পঠালে। আজি যদি আপুনি বিচাৰিছে সেই সংবাদ মাধ্যমটোৱেই নাই। কিয় নাই? যে তেওঁলোকে তাত কাম কৰা সেই যিখিনি অসমীয়া কৰ্মচাৰী আছিলে, যিখিনি অসমীয়া যুৱক যুৱতী আছিলে, সেইখিনিকে দৰমহা নিদিলে। এমাহ দুমাহৰ দৰমহা নহয়, বহু মাহৰ দৰমহা তেওঁলোকে নিদিয়াকে সেই গোটেই কৰ্মচাৰীখিনিক বিদায় দিলে। এতিয়া সেই উদাহৰণটো আমি এইকাৰণে টানি নিবলৈ বাধ্য হৈছো যে এটা মুধা ফুটা সংগঠন, যি অসমত জাতীয়তাবাদৰ কথা কয়, যি অসমত অসমীয়াৰ অস্তিত্বৰ কথা কয়, প্ৰভুত্বৰ কথা কয়, খিলঞ্জীয়াৰ কৰবাত অসুবিধা পালে তেওঁলোকে কাণত ধৰাই থয় বা বিভিন্ন ধৰণৰ একশ্যন লয়, সেই সংগঠনটোৰ নৈতিক চৰিত্ৰই সেইটো। যদি তেওঁলোকৰ অৱস্থাটো সেইটো, তেতিয়াহ'লে বাকী মালিকবিলাকে কি কৰি আছে? গতিকে তাৰ পৰা এটা কথা স্পষ্ট যে এই সাংবাদিকখিনিৰ দৰমহা কম, আৰু মূৰকত সেই দৰমহাখিনিও নিদিয়ে। সেইটো প্ৰথম কথা। দ্বিতীয় হ'ল যে সাংবাদিকখিনিক যিটো দৰমহা দিয়াৰ প্ৰস্তাৱ লোৱা হৈছিল, যিটো দৰমহা দিয়া কথা আছে, যিটো মাজিথিয়া কমিটি বুলি কয়, সেই মাজিথিয়া কমিটিৰ অধীনত দৰমহা এতিয়া বৰ্তমান অসমত কোনে দি আছে? একমাত্ৰ দৈনিক অসম আৰু আছাম ট্ৰিবিউনৰ বাহিৰে বাকী কোনো সংবাদ গোষ্ঠীয়ে সেই নিৰিখত দৰমহা নিদিয়ে। এতিয়া সেই কমিটিৰ যদি প্ৰতিবেদনখন পঢ়ি চায়, তেতিয়াহ'লে প্ৰতিজন সাংবাদিকে এটা ভাল দৰমহা পাব লাগে। নোপোৱাৰ পাছত তেওঁলোকে জীয়াই থাকিবৰ বাবে, আমি জীয়াই থকা কথাটোৱে ক'লো বাৰু, বাকী গাড়ী ঘোঁৰা লৈ ফুৰা সেইটো কথা আমি বাদেই দিলো, জীয়াই থাকিবৰ কাৰণে যিখিনি ন্যূনতম প্ৰয়োজন সেইখিনি পূৰণ কৰিবলৈ এই দৰমহাটো সম্ভৱ নহয়। আৰু আমি এটা কথা আপোনালোকক সজোৰে কওঁ যে দৰমহা 7,000 পৰা 15,000 মাজত থাকে গৰিষ্ঠ সংখ্যক এই ডিজিটেল মিডিয়াৰ চাকৰি বা সাংবাদিকতাত। গতিকে আপুনি নিজে ভাবি চাওক যে গুৱাহাটীত যদি সাংবাদিকতা কৰি থাকে 7,000 পৰা 15,000 টকা যদি তেওঁলোকে দৰমহা পায়, তেতিয়া তেওঁলোকে পৰিয়ালটোক বা তেওঁলোকে নিজক কেনেকে চলাই আছে সেইটো ভাবি চাওক। সেই দৰমহাটোত আজিৰ তাৰিখত যি মূল্য বৃদ্ধি বা অন্যান্য যি খৰচ, তাৰপিছত সেই দৰমহাটোৰে সেইখিনি ওলাইনে, সেই দৰমহাটোৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰেনে? তাৰ বাবে তেওঁলোকে ব্যৱসায় কৰিছে।
ব্যৱসায় কৰাটো যদি বা ওকালতি কৰাটো যদি অপৰাধ তেতিয়াহ'লে বিধানসভাত সেইটো আইন আনক যে এজন সাংবাদিকে ব্যৱসায় কৰিব নোৱাৰে সেই ধৰণৰ এখন আইন আনক আইন অনাৰ পাছত তেওঁলোকে প্ৰশ্ন কৰক আৰু নহ'লে এইটো কৰক যে প্ৰতিজন মালিকক এই সংবাদ মাধ্যমৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকক মাতি আনি বৈঠক কৰক চৰকাৰে সেইটো নিৰীখ ধৰি দিয়ক সাংবাদিকক যে সাংবাদিকক ইমানখিনি দৰমহা দিব লাগিব নহ'লে নহ'ব তেতিয়া সাংবাদিকেও ব্যৱসায় কৰাৰ কোনো প্ৰয়োজন নহ'ব ওকালতি কৰাৰ কোনো প্ৰয়োজন নহ'ব সেই দুটাৰ ভিতৰত যিকোনো এটা চৰকাৰে কৰক তাৰপিছত তেওঁলোকে নীতি শিক্ষা দিয়ক সেইটো হ'ল মূল কথা তাৰপিছত আহিব যে সাংবাদিকজনে ব্যৱসায় কৰাটো অপৰাধ কেনেকৈ হ'ব পাৰে যদি এজন মন্ত্ৰীয়ে ব্যৱসায় কৰিব পাৰে যদি এজন সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীয়ে ব্যৱসায় কৰিব পাৰে যদি এজন শিক্ষকে টিউচন কৰাব পাৰে এজন যদি চৰকাৰী ডক্টৰে যদি ক্লিনিকত বহিব পাৰে যিকোনো ধৰণৰ তেনেহ'লে সাংবাদিকৰ ক'ত অপৰাধটো কেনেকৈ হ'ল তেওঁলোকে যদি পাৰে সাংবাদিকজনে কিয় নোৱাৰে এই প্ৰশ্নটো আমি চৰকাৰলৈ এৰিম আনহাতে আমি এইটো তথ্য প্ৰমাণ সহকাৰে দিছোঁ যে একাংশ চৰকাৰী শিক্ষক তথা একাংশ চৰকাৰী বিষয়া বিশেষকৈ কৃষি বিভাগত কাম কৰা CRCৰ কাম কৰা বিষয়াই চৰকাৰী দৰমহা চৰকাৰী চাকৰিৰ বাহিৰেও সাংবাদিকতা কৰে এতিয়া এইসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা মন্ত্ৰী পীযুষ হাজৰিকাই কি একশ্যন ল'ব যে আমি এই ক্ষেত্ৰত বাৰে বাৰে কেইবাটাও প্ৰতিবেদন ৰাজহুৱা কৰিছিল অভিযোগ লাভ কৰাৰ পিছত এবাৰ মুখ্যমন্ত্ৰী আৰু এবাৰ শিক্ষামন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিলে যে চৰকাৰী শিক্ষকে সাংবাদিকতা কৰিব নোৱাৰিব আৰু সেই ক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰা হৈছিল শিক্ষা বিভাগৰ ফালৰ পৰা কিন্তু আজিও বহু চৰকাৰী শিক্ষক বিষয়া বা কৰ্মচাৰীয়ে তেওঁলোকৰ চৰকাৰী চাকৰি দৰমহাৰ বাহিৰেও সাংবাদিকতা কৰে এতিয়া সেই ক্ষেত্ৰত কিয় একশ্যন ল'ব নোৱাৰিলে আজিলৈকে চৰকাৰে কিয় এতিয়া সেই চৰকাৰী যিসকল চাকৰিয়াল আছে তেওঁলোকে যে সাংবাদিকতা কৰি আছে সেই ক্ষেত্ৰত এতিয়া একশ্যন ল'বনে মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কালি মুখ্যমন্ত্ৰীয়ে কেইবাটাও কথা কৈছে এতিয়া সেইকেইটা কথাৰ ভিতৰত অন্যতম সাৰাংশটো হ'ল যে ডিজিটেল সংবাদ মাধ্যমত কাম কৰি থকা সাংবাদিকখিনি বোলে সাংবাদিক নহয় আৰু লগতে এইটো কৈছে যে সেই ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকখিনিক এতিয়াও বোলে তেওঁলোকে স্বীকৃতি দিয়া এইটো কৈছে যে অসম আৰক্ষীয়ে শেহতীয়া সময়ত কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই এতিয়া তিনিওটা কথাৰ ক্ষেত্ৰত আমি এটা অসম চৰকাৰৰ বা চৰকাৰী যন্ত্ৰটোৰ ভিতৰৰ এটা বিশেষ ৱেবছাইট আমি দেখুৱাব বিচাৰিছোঁ এই ৱেবছাইটটো হ'ল GMC অৰ্থাৎ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন এটা গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন বা গুৱাহাটী পৌৰ নিগমৰ অধীনত আপোনালোকে সকলোৱে জানে ট্ৰেড লাইসেন্স দিয়াটো বা বাণিজ্যিক অনুজ্ঞাপত্ৰ দিয়াটো চৰকাৰৰ এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চৰকাৰে স্বীকৃতি দিছে এটা বাণিজ্যিক অনুজ্ঞাপত্ৰ দিওতে তাত কি কি ব্যৱসায়ৰ ক্ষেত্ৰত বা কি কি ক্ষেত্ৰত তেওঁলোকে অনুজ্ঞাপত্ৰ দিব তাৰ এখন তালিকা আছে গেলামালৰ দোকান শ্বপিং মল বা তেনেকুৱা ধৰণৰ তেওঁলোকে কি কি ব্যৱসায়ৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ দিব পাৰিব সেইটো এখন তালিকা আছে এই তালিকাখনৰ এই হেডিংটো মন কৰক বা এই শিতানটো মন কৰক ইয়াত লিখা আছে ডিজিটেল নিউজ চেনেল অৰ্থাৎ ডিজিটেল সংবাদ মাধ্যম লগতে আপুনি আৰু কেইটামান হেডিং চাওক এডভাৰটাইজিং এণ্ড ডিজিটেল মিডিয়া বা ডিজিটেল মিডিয়া এডভাৰটাইজিং এনেকুৱা ধৰণৰ আপোনাৰ তালিকাখনত কেইবাটাও শিতান দেখাইছোঁ এই শিতানখিনি মন কৰক ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ডিজিটেল নিউজ চেনেল অৰ্থাৎ চৰকাৰে ডিজিটেল নিউজ চেনেলটোক স্বীকৃতি ইতিমধ্যে দিছে এটা ডিজিটেল নিউজ চেনেল এটা যদি চলাবলৈ এখন ট্ৰেড লাইসেন্সৰ প্ৰয়োজন হয় ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় তেতিয়াহ'লে সেইটো চৰকাৰ স্বীকৃত সেইটো চৰকাৰে ইতিমধ্যে স্বীকৃতি দিছে যে ডিজিটেল নিউজ চেনেল খুলিব পাৰিব এটা ডিজিটেল নিউজ চেনেল যদি খুলিব পাৰে তেতিয়াহ'লে ডিজিটেল নিউজ চেনেলত কাম কৰা ডিজিটেল সংবাদ মাধ্যমত কাম কৰা মানুহখিনি কেনেকৈ সাংবাদিক নহ'ব যে চৰকাৰে ইতিমধ্যে অনুজ্ঞাপত্ৰৰ কথাটো কৈছে যে এনেকুৱা এটা সংবাদ মাধ্যম চলাব লাগিলে আপোনালোকে ট্ৰেড লাইসেন্স ল'ব তাৰ কাৰণে এটা পৃথক শিতান কৰিছে ডিজিটেল নিউজ চেনেল ডিজিটেল সংবাদ মাধ্যম সেইটো হ'ল GMC অৰ্থাৎ গুৱাহাটী পৌৰ নিগমৰ অধীনত সেইটো ইতিমধ্যে ৱেবছাইটত আছে সেইটো চৰকাৰে স্বীকৃতি দিছে তেনেহ'লে সেই সংবাদ মাধ্যমটোত কাম কৰি থকা মানুহখিনি কেনেকৈ সাংবাদিক নহ'ব এতিয়া সেই প্ৰশ্নটো উত্তৰ মুখ্যমন্ত্ৰীক দিলে ভাল এতিয়া এই গোটেই প্ৰসংগটোত এটা কথা মন কৰিবলগীয়া কথাটো হ'ল যে দিলৱাৰ হুছেইন মজুমদাৰ এই যিজন ব্যক্তি যিজনক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ গ্ৰেপ্তাৰৰ পিছত যে সাংবাদিকখিনিয়ে প্ৰতিবাদ কৰিছে তাৰ অৰ্থটো এইটো নহয় যে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবী বিচাৰি
আন্দোলনটো হৈছে আন্দোলনটো এই ক্ষেত্ৰত হৈছে যে তেওঁ এজন সাংবাদিক হিচাপে তেওঁ যিটো দায়িত্ব পালন কৰিব বিচাৰিছে যিটো মৌলিক কৰ্তব্য সাংবাদিকৰ প্ৰশ্ন কৰা সেটোত যেতিয়া বাধা আহিছে যেতিয়া সেই সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ তেওঁ সেই সময়ত এজন সাংবাদিক হিচাপে তেওঁ দায়িত্ব পালন কৰি আছে হ'ব পাৰে দিলৱাৰ হুছেইন মজুমদাৰ এজন ব্যৱসায়ী হ'ব পাৰে এজন অধিবক্তা হ'ব পাৰে কিন্তু যিটো সময়ত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে যিটো কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে যিটো বিষয়ত তেওঁৰ বিৰুদ্ধে গোচৰ অনা হৈছে সেই গোটেই বিষয়টো আহিছে সাংবাদিকতাৰ পৰা যে তেওঁ বেংকৰ বিষয়াক প্ৰশ্ন কৰিব বিচাৰিছে তাৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয় এটা সাংবাদিকতা দায়িত্ব পালন কৰিবলৈ যাতে প্ৰশ্ন কৰিবলৈ যাতে যেহেতু তেওঁক গ্ৰেপ্তাৰ কৰিছে সেইকাৰণে সাংবাদিক সমাজখনে প্ৰতিবাদ কৰিছে যে সাংবাদিকতাৰ ওপৰত প্ৰশ্ন যেতিয়া উত্থাপন হৈছে সাংবাদিকতাৰ ওপৰত যেতিয়া আক্ৰমণ নমাই অনা হৈছে সাংবাদিকতাক যেতিয়া কণ্ঠৰোধ কৰিব বিচৰা হৈছে প্ৰশ্ন কৰাক যেতিয়া বাধা দিয়া হৈছে তেতিয়া সাংবাদিকে প্ৰতিবাদ কৰিছে গতিকে সেই পাৰ্থক্যটো বুজি পাওঁ তাত চৰকাৰে যি ধৰণে গোটেই বিষয়টোক হেণ্ডেল কৰিছে বা চৰকাৰে যি ধৰণে বিষয়টোক পৰিচালনা কৰিছে সেই পৰিচালনা কৰাৰ ধৰণটোত চৰকাৰে সেই কথাটো বুজি পোৱা পৰিছে যে তেওঁ সেই দায়িত্বটোত থাকোঁতে তেওঁ অধিবক্তা হওক ব্যৱসায়িক হওক সেইটো বাদ দি তেওঁ সাংবাদিকতা কৰি থাকোঁতে যে তেওঁ বাধাৰ সন্মুখীন হ'ল তেওঁ গ্ৰেপ্তাৰ হ'ল সেই বিষয়টোক লৈ সাংবাদিক জাগি উঠিছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যিটো স্বাধীনতা প্ৰশ্ন কৰাৰ যিটো অধিকাৰ সেইটোক যেতিয়া খৰ্ব কৰা হৈছে তেতিয়াহে চৰকাৰ প্ৰশ্নৰ সন্মুখীন হৈছে চৰকাৰে সেই কথাটো মনত ৰখা ভাল যিটো গণতান্ত্ৰিক পৰম্পৰাক বিশ্বাস কৰি মুখ্যমন্ত্ৰীয়ে শপত লৈছে পীযুষ হাজৰিকাই শপত লৈছে কেবিনেট মন্ত্ৰী হিচাপে সেই গণতান্ত্ৰিক পৰম্পৰাটো বা সেই গণতান্ত্ৰিক ব্যৱস্থাটোৰ এইটো এটা অংশ সেই অংশটোক যেতিয়া বাধা দিয়া হৈছে তাক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তাক যেতিয়া বিভিন্ন ধৰণে অত্যাচাৰ কৰা হৈছে তেতিয়া চৰকাৰ কিন্তু প্ৰশ্নৰ মাজত আহিছে প্ৰতিবাদৰ সন্মুখীন হৈছে গতিকে সেই কথাখিনি চৰকাৰে ভাবি চাওক যে তেওঁলোকে নিজে নিজে তেওঁলোকে বিশ্বাস কৰা গণতন্ত্ৰ ভাঙিছে সেই কথাটো চৰকাৰে মনত ৰখা ভাল সেইটোক লৈ কিন্তু সকলোৱে মাত মাতিব সেইটোক লৈ আৰু তেওঁলোকে সমৰ্থন পাম বুলি আশা কৰি চৰকাৰে ভাবি লাভ ধন্যবাদ